নমস্কাৰ আজি ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো সম্পূৰ্ণ প্ৰাপ্তবয়স্কৰ বাবে। আপোনাৰ যদি বয়স 18 বছৰ তলৰ হয় আপুনি এই ভিডিঅ'টো নাচাব পাৰে বা নোচোৱাটো উচিত। আজি এই ভিডিঅ'টো পুৰুষৰ কাৰণে। আজি আমি আলোচনা কৰিম কোনসমূহ কাৰণত এজন পুৰুষৰ শীঘ্ৰ পতন হ'ব পাৰে, যৌন সম্পৰ্কৰ সময়ত কোনসমূহ কাৰণত শীঘ্ৰ পতন হ'ব পাৰে, সোনকালে স্খলন হ'ব পাৰে। আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সাধাৰণতে দেখা যায় এজন পুৰুষৰ যৌন সম্পৰ্কৰ সময়ত স্খলন হোৱা বা বীৰ্য ওলোৱা সময়টো এভাৰেজ আপোনাৰ 2-3 মিনিটমানৰ পৰা আপোনাৰ 15 মিনিটৰ বা 20 মিনিট বা 25 মিনিটলৈ যাব পাৰে। কিন্তু আপোনাৰ যদি এগৰাকী পুৰুষৰ তাতকৈ কম 2 মিনিটকৈ আগতেই স্খলন হয় বা 1 মিনিটৰ আগতে স্খলন হয়, ব্যক্তিগৰাকী মানসিকভাৱে আপোনাৰ ভাগি পৰে বা যৌন সম্পৰ্কত সেই সুখ মহিলাগৰাকীক দিব নোৱাৰে। গতিকে কোনসমূহ কাৰণত আজি আমি এনেকুৱা সমস্যা আহিব পাৰে এই বিষয়ে আলোচনা কৰিম, যাতে তেখেতে নিজকে সচেতন কৰিব পাৰিব বা সেই ভুলসমূহ যাতে নকৰে। প্ৰথম কাৰণটো হ'ল মেডিকেশ্যন। অত্যাধিক আপোনাৰ ঔষধ সেৱন কৰাৰ ফলত এগৰাকী পুৰুষৰ শীঘ্ৰ পতন হ'ব পাৰে, সোনকালে বীৰ্য স্খলন হ'ব পাৰে অত্যাধিক ঔষধ খোৱাৰ ফলত। যিকোনো ধৰণৰ সেইকাৰণে যধে মধে কিবা অলপ ঔষধতেই ঔষধ খোৱাটো অনুচিত। চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈ কোনো ঔষধ খোৱাটো অনুচিতেই। গতিকে আপুনি যধে মধে যিকোনো ধৰণৰ ঔষধ নাখাব। যদি নাৰ্ভৰ সমস্যা আছে, নাৰ্ভ ডেমেজ হয়, তেতিয়া এজন পুৰুষৰ শীঘ্ৰ পতনৰ দৰে সমস্যা আহিব পাৰে। যদি ইউৰিনাৰী সমস্যা হয়, আপোনাৰ পেচাব তলত সমস্যা হয়, তেতিয়াও এজন পুৰুষৰ আপোনাৰ শীঘ্ৰ পতনৰ সমস্যা আহিব পাৰে। আপুনি সেইকাৰণে যদি আপোনাৰ নাৰ্ভৰ সমস্যা আছে বা ইউৰিনাৰী পেচাব তলৰ সমস্যা আছে, আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি সেই সমস্যাসমূহ দূৰ কৰাৰ চেষ্টা কৰক। অত্যাধিক আপোনাৰ ঔষধ খোৱা যদি অভ্যাস আছে, যধে মধে ঔষধ খোৱা অভ্যাস আছে, এই অভ্যাসসমূহ ত্যাগ কৰক। আপোনাৰ এক্সাৰচাইজ কৰক, হেল্থি বিহেভিয়াৰ মেইনটেইন কৰক। ইতিমধ্যে মোৰ হেল্থি বিহেভিয়াৰৰ ওপৰত আপোনাৰ ভিডিঅ' আছে বা আপোনাৰ ছেক্স টাইম কেনেকৈ বঢ়াব পাৰে সেই সম্পৰ্কত ভিডিঅ' আছে। সেই ভিডিঅ'সমূহ আপুনি চাব পাৰে। আচলতে এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয়লৈ আপোনাৰ প্ৰস্তুত হ'ম। ধন্যবাদ, নমস্কাৰ।